বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার জয় আখর জয় আখর জয় আখর। আজি আমি নেমছু আৰএমচি এবিএমচি মুছলিম ছাত্ৰ সন্থাকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আজি আমি এটা প্ৰতিবাদ কৰিছোঁ। অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আজি আমি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ যি ৱাকাফ আইন আছে এই ৱাকাফ আইন বাতিল কৰাৰ কাৰণে আজি আমি এই 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে এই ৱাকাফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি। এই সম্পত্তি কোনো কাৰণতে বিজেপিক আমি নিদিওঁ, বিজেপি চৰকাৰক আমি আমাৰ সম্পত্তি আমি নিবলৈ আমি কেতিয়াও নিদিওঁ, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমি আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতবৰ্ষৰ যি মুছলমান আছে এই মুছলমানসকলৰ অৱদান উল্লেখনীয়। এই হাজাৰ হাজাৰ মুফতি মৌলানা আলী মৌলানা লাখ লাখ মুছলমানসকলে শ্বহীদ হৈছে আৰু আমি আমাৰ এই সম্পত্তি বিজেপিক আমি কেতিয়াও আমি কাঢ়ি ল'বলৈ নিদিওঁ। আমি ৱাকফ আইনৰ বিৰোধিতা কৰিছোঁ, কৰি আহিছোঁ, কৰি যাম। আমাৰ যেতিয়ালৈকে এই আন্দোলন বাতিল নহ'ব তেতিয়ালৈকে এই আন্দোলন আমি কৰি যাম, দৰকাৰ হ'লে মৰিম। আমি এটা আহ্বান জনাইছোঁ আজি এই সচলৰ পৰা যে চৰকাৰে আমাক গুলিয়াই মাৰক। ভাৰতবৰ্ষৰ যিমান মুছলমান আছে প্ৰতিজনকে চৰকাৰে আমাক গুলিয়াই মাৰক, আমি ভয় নকৰোঁ। আমি শ্ৰমজীৱী কৃষিজীৱী আৰু এটা পৰিশ্ৰম কৰা জাতি। আমাৰ এতিয়া বিজেপি চৰকাৰে আমাৰ কলিজাত আঘাত সানিছে। এই আইন আমি কেতিয়াও মানি নলওঁ আৰু কোনো কালে আমি মানি নলওঁ। আমি এতিয়া আন্দোলন কৰিম আৰু মহামান্য উচ্চতম ন্যায়ালয়ত আমি যাবৰ কাৰণে এতিয়া চিন্তা কৰিছোঁ। আমি উচ্চতম ন্যায়ালয়ত পিয়াল কৰিম। বিভিন্নজনে ইতিমধ্যে গোচৰ তৰিছে। গতিকে আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বহুত ভৰসা আছে। আৰু এই 2জন মানুহ আপোনালোকে দেখিছে, এই 2জন মানুহ হৈছে প্ৰতাৰক। এই 2জন মুখ্যমন্ত্ৰীয়ে তেওঁলোকে যেতিয়া মুছলমানসকলক এই আইন কেতিয়াও বিৰোধ নকৰোঁ বুলি কৈছিলে, কিন্তু তেওঁলোকে নৰেন্দ্ৰ মোদীৰ ওচৰত হাৰ মানিলে, মুছলমানৰ কলিজাৰ আঘাত দিছে এই 2 মুখ্যমন্ত্ৰীয়ে। আৰু আমি এই 2 মুখ্যমন্ত্ৰী প্ৰতাৰক আখ্যা দিছোঁ। আমি কোনো কালেই তেওঁলোকক আমি নামানো আৰু মুছলমানৰ ওচৰত তেওঁলোকক আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ, তেওঁলোকক বৰ্জন কৰিছোঁ। আমি কোনো কালেই তেওঁলোকক আমি আশ্ৰয় নিদিওঁ। গতিকে আমি আশা কৰিছোঁ যে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে পুনৰ চিন্তা কৰি এই বিলখন বাতিল কৰিব। আজি আমি নেমছু আৰএমচি এবিএমচি মুছলিম ছাত্ৰ সন্থাকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আজি আমি এটা প্ৰতিবাদ কৰিছোঁ। অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আজি আমি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ যি ৱাকাফ আইন আছে এই ৱাকাফ আইন বাতিল কৰাৰ কাৰণে আজি আমি এই 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে এই ৱাকাফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি। এই সম্পত্তি কোনো কাৰণতে বিজেপিক আমি নিদিওঁ, বিজেপি চৰকাৰক আমি আমাৰ সম্পত্তি আমি নিবলৈ আমি কেতিয়াও নিদিওঁ, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতবৰ্ষৰ যি মুছলমান আছে এই মুছলমানসকলৰ অৱদান উল্লেখনীয়। এই হাজাৰ হাজাৰ মুফতি মৌলানা আলী মৌলানা লাখ লাখ মুছলমানসকলে শ্বহীদ হৈছে আৰু আমাৰ এই সম্পত্তি বিজেপিক আমি কেতিয়াও আমি কাঢ়ি ল'বলৈ নিদিওঁ। আমি ৱাকফ আইনৰ বিৰোধিতা কৰিছোঁ, কৰি আহিছোঁ, কৰি যাম। আমাৰ যেতিয়ালৈকে এই আন্দোলন বাতিল নহ'ব তেতিয়ালৈকে এই আন্দোলন আমি কৰি যাম, দৰকাৰ হ'লে মৰিম। আমি এটা আহ্বান জনাইছোঁ আজি এই সচলৰ পৰা যে চৰকাৰে আমাক গুলিয়াই মাৰক। ভাৰতবৰ্ষৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।